শুনিছে গুড মৰ্নিং 18 আগ্ৰাসী মিজুৱে সীমান্তৰ ভিন্ন প্ৰান্তৰ অসমৰ ভূমি বেদখল কৰি আহিছে আমি দেখুৱাইছিলো লাইলাপুৰৰ উপৰিও কৰিমগঞ্জৰ ৰাতাবাৰীৰ সুতু ভূমিৰ বন্দত মিজুৰ বেদখলৰ দৃশ্য তিনি ঘৰ অসমীয়াৰ ঘৰ মাটি বেদখলৰ তথ্য মিজুৰে বেদখলৰ বাবে বিচ্ছিন্ন হৈ পৰিছে এটা অসমীয়া পৰিয়াল বিচ্ছিন্ন কৰি পেলাইছে পিতা আৰু পুত্ৰক নাই আমরা আসামৰ ভিতরে হইলে এখন তারা তো ক্যাম্প বানাইছে যখন তো মিজোরাম পড়ে গেছে কিন্তু আমরা আসাম মিজোরামৰ আগ্ৰাসন অসমৰ মাটিতে বিচ্ছিন্ন হৈ পৰিছে অসমীয়া পৰিয়াল পিতা পুত্ৰৰ মাজত জ্যেষ্ঠ ভাতৃ কনিষ্ঠ ভাতৃৰ মাজত আহি পৰিছে আন্তঃৰাজ্যিক প্ৰাচীৰ আমি দেখুৱাইছিলো কৰিমগঞ্জৰ ৰাতাবাৰীৰ সুতভূমিৰ বন্দত শেহতীয়াকৈ মিজুৱে তিনিটা অসমীয়া পৰিয়ালক খেদি ঘৰ মাটি দখল কৰাৰ দৃশ্য আজি দেখুৱাম সুতভূমিৰ বন্দৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কিদৰে মিজুৰ আগ্ৰাসনত অসমৰ ভূমিতে ভাগ ভাগ হৈ পৰিছে অসমীয়া এইখন কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ সুতভূমিৰ বন্ধ আৰু এইখন যি পথ দেখিছোঁ আমি এই পথেদি যোৱা বছৰ কিন্তু আমি বহুত দূৰলৈকে যাব পাৰিছিলোঁ এইখন পথেদি কিন্তু আজিৰ দিনত যোৱা সম্ভৱ নহয় কিয়নো বহুখিনি ঠাই এতিয়া মিজোৰামৰ দখলত আছে মিজুৰ আগ্ৰাসনৰ বাবেই অসমৰ বহু পৰিয়ালৰ ঘৰ এতিয়া মিজুৰ দখলত মিজু আৰক্ষীয়ে দখল কৰা অঞ্চলৰ লোকৰ সৈতে এতিয়া যোগাযোগ ৰক্ষা কৰিব নোৱাৰা হৈছে পৰিয়ালৰ লোকে মিজু আৰক্ষীয়ে দখল কৰা ফাললৈ গ'লেই মিজোৰাম আৰক্ষীয়ে দিয়ে গুলি চালনাৰ ভাবুকি हम लोगों का आदमी को उधर जाने देता है क्या नहीं देता है क्या बोलता है मिजो पुलिस वो बोलता है मिजोरम तरफ मत आना और कभी कभी फायरिंग हो सकता है इसलिए मत आना ऐसा बोला মিজু আৰক্ষীৰ ভাবুকিতে এতিয়া নিজা ঘৰ বাৰী এৰি আহিবলৈ বাধ্য হৈছে বহু অসমীয়াই মিজুৰ ভাবুকিতে সীমান্তৰ বহু অসমীয়া পৰিয়ালে এৰিবলগীয়া হৈছে খেতি মাটিও मिजोरम नहीं असम असम एरिया में मेरा बगान भी है ना वो भी जाने में जाता घूमने के लिए इसलिए हम लोग ठीक है नहीं आएगा अभी हम लोगों का आदमी का जो घर है उधर जा पाए पता है क्या नहीं वो भी सब इधर बेच दिया है দীৰ্ঘদিনৰ পৰা ভূমি বেদখলেৰে সুতভূমিৰ বন্দৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত মিজোৰামে আধিপত্য বিস্তাৰৰ চেষ্টা কৰি অহাৰ বিপৰীতে অসমৰ স্থানীয় লোকে ক'লে সীমান্ত অঞ্চলটোৰ প্ৰতি অসম চৰকাৰৰ অমনোযোগিতাৰ কথা বিদ্যালয় বিজুলী সংযোগকে ধৰি কোনো সা সুবিধা নথকাৰ কথা যাৰ বাবে প্ৰায় 150 পৰিয়ালে অসম এৰি মিজোৰামলৈ যোৱাৰ কথা बाउंड्री एरिया तो नहीं तारा फैसिलिटी बेजान दे मिजोरम पे किता दे आई घर जेकुनो जिनिस आरो एलएससी बताओ सब दे तारा तो हमरा आसामे देई ना हमरा आसाम मानुष আছে কিন্তু आसाम तो सारताम ना हमरा कैसे बेजान गे फैसिलिटी नहीं तो हमरा आसामे 150 घर मत হইব অৱশ্যে অসম চৰকাৰে যোৱা বছৰৰ পৰা পথ নিৰ্মাণৰ কথা জনালে স্থানীয় লোকে শেহতীয়াকৈ অসম মিজোৰাম সীমান্তৰ পৰিস্থিতি অৱনতি ঘটাত সতৰ্ক হৈছে অসম আৰক্ষী বিবদমান অঞ্চলৰ মূল সীমান্ত অসম আৰক্ষীৰ ফালৰ পৰাও অহা যোৱা বন্ধ কৰি দিয়া হৈছে এনেদৰে এতিয়া ভয় আশংকাৰ মাজৰে সময় কটাবলগীয়া হৈছে অসম মিজোৰাম সীমান্তবাসীয়ে কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট আজি বিধায়ক পদ এৰিব কংগ্ৰেছ নেতা সুশান্ত বৰগোহাঁয়ে থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়ে এপিচিচিৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে শুকুৰবাৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ এৰিছিল বৰগোহাঁয়ে 2 আগষ্টত বিজেপিত যোগ কৰিব সুশান্ত বৰগোহাঁয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দিছপুৰত আনুষ্ঠানিকভাৱে বিজেপি দলটো যোগদান কৰিব কংগ্ৰেছৰ সদ্য পদত্যাগী বিধায়ক সুশান্ত বৰগোহাঁয়ে বিধায়ক পদটো মই ত্যাগ কৰিম আৰু তাৰ পিছতে মই ভাৰতীয় জনতা পাৰ্টিত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যি নেতৃত্ব তাৰ বিশ্বাসত আৰু উন্নয়ন আৰু গতিশীলতাৰ বিশ্বাসত মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম অহা 2 তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ
বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া বিধায়ক আৰু নেতৃত্বসকলৰ নেতৃত্বত বিজেপি দলত যোগদান কৰিম। মই বিধানসভাৰ আমাৰ বিধায়কৰ পদটো মই তাতে পদত্যাগ কৰিম আৰু পৰৱৰ্তী সময়ত দলৰ সিদ্ধান্ত হ'ব আৰু দলে সিদ্ধান্ত দিব আৰু সেই সিদ্ধান্তৰ মতে আগবাঢ়ি যাবলৈ মই সাজু। উত্তৰ পূৰ্বাঞ্চলত 10,000 মেধাৱী ছাত্ৰ ছাত্ৰীক বছৰি প্ৰদান কৰা ঈশান উদয় জলপানীৰ ক্ষেত্ৰত ব্যাপক জালিয়াতি আৰু দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অসমৰে কেইবা হাজাৰ ভুৱা ছাত্ৰ ছাত্ৰীৰ নামত দুষ্ট চক্ৰই কোটি কোটি টকাৰ জলপানী সৰকাই নিয়াৰ কৌশল ৰচনা কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। ঈশান উদয় বিশেষ জলপানী আঁচনিত বৃহৎ দুৰ্নীতিৰ অভিযোগ। ভুৱা প্ৰাৰ্থীৰ তালিকাৰে কোটি কোটি টকা সংগ্ৰহৰ অভিযোগ। এই জলপানীৰ মেৰিট লিষ্টত নাম থকা অসমৰ প্ৰায় 5,800 ছাত্ৰ ছাত্ৰীৰ প্ৰায় 3,000 ভুৱা বুলি সন্দেহ কৰি আঁচনিৰ CBI তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ। কোটি কোটি টকা 7,800 টকাকে ইঞ্জিনিয়াৰিং কৰা বা মেডিকেল কৰা ছাত্ৰ ছাত্ৰীসকলে যদি পায় এক বছৰতে বহুত পায় আৰু 5,817 গৰাকীয়ে কিমান ধন হৰাত হৈছে আৰু যদি 80% 80% ধনৰ ইয়াত যদি কেলেংকাৰী হোৱা বুলি ধৰে হিচাপ কৰি চব সহজে অনুমান কৰি চব কিমান এটা পইচাৰ এটা ব্যাপক কেলেংকাৰী হৈছে। গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে, CBI তদন্ত হ'ব লাগে, দোষীক শাস্তি দিব লাগে আৰু চৰকাৰে এই বিষয়টো উদাসীন হৈ আছে, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ধুবুৰীত থকা শৰৎ চন্দ্ৰ সিংহ কলেজ অৱ এগ্ৰিকালচাৰৰ 97 গৰাকী ছাত্ৰ ছাত্ৰী এই বিশেষ জলপানী লাভৰ বাবে যোগ্যতাৰ তালিকাত থকা দেখুওৱা হৈছে। কিন্তু এই সকলো ছাত্ৰ ছাত্ৰীৰ নামেই ভুৱা। এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে ইতিমধ্যে বিষয়টোৰ তদন্ত বিচাৰি অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছে। এই বিসংগতিটো ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে। দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি আমাক অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ লগত তাৎক্ষণিকভাৱে যোগাযোগ কৰিছোঁ। শৰৎ চন্দ্ৰ সিংহ কলেজৰ পৰা মাত্ৰ 4জন ষ্টুডেণ্টে পাইছে। বাকী যিখিনি ষ্টুডেণ্ট আছে সেই গোটেইখিনি এণ্ট্ৰি ফেক। সেই ষ্টুডেণ্টখিনি আমাৰ কলেজৰ বনাফাইড ষ্টুডেণ্ট। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অনুসন্ধান কৰি বহু বিসংগতি ধৰা পেলাইছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে এই ভয়ংকৰ জালিয়াতি সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। কেলেংকাৰীক লৈ বিভাগীয় তদন্ত অব্যাহত থকাৰ সময়তে বিশ্ববিদ্যালয়খনৰ মুৰব্বীয়ে এই সমগ্ৰ ঘটনা যোৰহাটৰ মুখ্য কাৰ্যালয়ত অৱগত কৰাৰ লগতে সঠিক তদন্তৰ বাবে আৰক্ষীক এজাহাৰ দিব বুলিও স্পষ্ট কৰি দিছে। কলেজখনৰ আগতে যিটো ক্লাছ কোৰ্চ অৰ্থাৎ ডিগ্ৰী অফাৰ কৰা দেখুৱাইছে ঠিক একেধৰণৰ ইঞ্জিনিয়াৰিং, ডেইৰী, ক্ৰপ ফিজিঅ'লজি এই বিভিন্ন ধৰণৰ মানে যিটো ডিগ্ৰী আমি আচলতে এইখন কলেজে অফাৰ নকৰোঁ। আমি ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ লগত টেক আপ কৰিছোঁ আৰু এই দুইটাৰ ওপৰতে আমি স্থানীয়ভাৱেও FIR দাখিল কৰিম। দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰবৃত্তিৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণৰ বাবে দেখা সপোন এই কেলেংকাৰীয়ে যেন মষিমূৰ কৰি পেলালে। কেলেংকাৰীক লৈ চিন্তিত মাজুলীৰ দুগৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক ইয়াৰ এক সুবিচাৰ কৰিবৰ বাবে আহ্বান জনাইছে। হিন্দু সম্প্ৰদায়ৰ লোকৰ জানো খাতুন, বেগম বা আলী এনেকুৱা ধৰণৰ উপাধি হ'ব পাৰিব জানো? এইটোতো আমি কেতিয়াও মানি ল'ব নোৱাৰিম। শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই কাটৰ আহ্বান জনাইছোঁ যাতে তেওঁ এটা উচ্চ পৰ্যায়ত তদন্ত কৰি আমাৰ পাবলগীয়া প্ৰাপ্যখিনি যেন ঘূৰাই দিয়ে। এই জলপানীত সাধাৰণ স্নাতক ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰীসকলক বছৰি 54,000 আৰু কাৰিকৰী পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক বছৰি 78,000 টকাকৈ প্ৰদান কৰা হয়। প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ 10,000 মেধাৱী ছাত্ৰ ছাত্ৰীক স্নাতক পাঠ্যক্ৰম তথা কাৰিকৰী পাঠ্যক্ৰমৰ বাবে বছৰি এই জলপানী প্ৰদান কৰা হয়। কিন্তু অসমৰ ছাত্ৰ ছাত্ৰীৰ নামত শ শ ভুৱা ছাত্ৰ ছাত্ৰীয়ে বহিৰাজ্যৰ বহু শিক্ষানুষ্ঠানত অধ্যয়ন কৰা দেখুৱাই এই বিশেষ জলপানী প্ৰদানৰ ব্যৱস্থা কৰা ঘটনা শেহতীয়াকৈ পোহৰলৈ আনিছে অসমৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই পৰিছে ব্ৰেকিং নিউজ। সুশান্ত বৰগোহাঁইৰ পদত্যাগৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। থাৰা সমষ্টি চোৱা চিতাৰ বাবে কমিটি গঠন কৰিছে সভাপতি ভূপেন কুমাৰ বৰাই। প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনৰ নেতৃত্বত গঠন কৰা হৈছে 7জনীয়া কমিটি। APCCৰ সম্পাদক প্ৰজাপতি নন্দন বৰুৱাক আহ্বায়ক হিচাপে ৰখা হৈছে কমিটিখনত।
পুনৰবাৰ জনাইছো যে থাউৰা বৰ্তমান সুশান্ত বৰগোহাঁইৰ পদত্যাগৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটি এতিয়া তৎপৰ হৈ পৰিছে থাউৰা সমষ্টি চোৱা চিতাৰ বাবে কমিটি গঠন কৰিছে সভাপতি ভূপেন কুমাৰ বৰাই প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনৰ নেতৃত্বত গঠন কৰা হৈছে 7জনীয়া কমিটি এপিচিচি সম্পাদক প্ৰজাপতি নন্দন বৰুৱাক আহ্বায়ক হিচাপে ৰখা হৈছে এই কমিটি বাতৰিৰ সময় হৈছে আন এটি বিৰতিৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কম কয়লা উঠিছো বাতৰি শেষ হবলৈ পথ নে পথাৰ এটি বিধ্বস্ত পথে জলাকলা খুৱাইছে সাধাৰণ জনতাক বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত জহি খহি গৈছে পথটো মংগলদৈৰ পৰা বলঝাৰ হৈ কলাইগাঁৱলৈ যোৱা পথৰ এই দুৰৱস্থা বোকাময় পথটোৰে যাব নোৱাৰে 108 এম্বুলেন্স অথবা আন যান-বাহন মই যেটো পথৰ ওপৰত উপস্থিত আছো এই পথটো হৈছে মংগলদৈৰ পৰা বৰঝাৰ হৈ কলাগাঁৱলৈ যোৱা পথ আৰু এই পথটোৰ সামগ্ৰিক দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাব আসলে পথ নে পথাৰ আপুনি ধৰিব নোৱাৰিব এইফালে কোনো কাৰণতে চাৰিচকীয়া বাহনৰ পৰা একো বাহনে এইফালে আহিব নোৱাৰে আৰু আহিলেও কোনবা জায়গাত সেই বাহনখন ফসি থাকিব লাগিব এয়ে হৈছে উন্নয়নৰ নমুনা মংগলদৈ সমষ্টিৰ বিধায়ক যি গুৰুজ্যোতি দাস আছিলে গুৰুজ্যোতি দাসে 5 বছৰ পাৰ কৰিলে বসন্তত আছে 10 বছৰ পাৰ কৰিলে তাৰ পিছতো কিন্তু এই পথত এছপৰাও মাটি আজিলৈ নপৰিল আৰু ইয়াৰ স্থানীয় ৰাইজে যি দুৰ্দশা ভুগিছে স্কুলীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি চিকিৎসালয় যি 108 এখন আহিব লাগিলে সেইখনো ইয়ালৈ আহিব নোৱাৰে এই স্থানীয় যুৱক আছে কেইজনমান কি ক'ব আপোনালোকৰ এই পথটো আজি বছৰ বছৰ ধৰি এনেকৈ পৰি আছে কিয় কোনো জনপ্ৰতিনিধিয়ে কাম নকৰে নেকি চাওক আমি বহুতবাৰ জনাইছিলোঁ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আছিলে তেখেতকো জনাইছিলোঁ তেখেতে কৈছে কিবা টেকনিকেল প্ৰব্লেম আছে হয়তো জিলাখন ওদালগুৰি সমষ্টিটো মংগলদৈ সেইকাৰণে কামটো হোৱা নাই কিন্তু এবাৰ আমি যিহেতু নিৰ্বাচনৰ সময়ত আমি যিহেতু মহাজোঁটৰ প্ৰাৰ্থী আছিলে বসন্ত দাস তেখেতক অৱগত কৰাইছিলোঁ তেখেতে কৈছে নিশ্চয় কৰি দিম কিন্তু বাৰিষা হ'লে আমি ইয়াৰ পৰা ওলাই যাব নোৱাৰোঁ যান বাহন নোসোমাই একো অসুবিধা বহুত অসুবিধা হৈছে একোৱে নোসোমায় যাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এবাৰ যাতে এই চৰকাৰখনে পৰিৱৰ্তনকামী চৰকাৰ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই পথটোৰ কথা এবাৰ ভাবি নিশ্চয় বিভাগীয় কৰ্তৃপক্ষক এই কামটো কৰি দিবলৈ আহ্বান জনাই আপোনালোকৰ ইয়াতে যদি এই বেমাৰ ৰোগী বা চিকিৎসালয় নিব লগা হয় এম্বুলেন্স 108 বা এম্বুলেন্স আহে নাই নাই তেনেকুৱাকৈ একো গাড়ী আহিব নোৱাৰে আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকে যিটো ৰাস্তা আহিছে তাতে গাড়ী নোসোমায় আধা ৰাস্তাতে ৰখিবলগীয়া হয় ইয়াতে এম্বুলেন্স বাইক লৈ অসুবিধা এইটো চাৰিচকীয়াটো দূৰৰে কথা কি ক'বা তোমালোকৰ ইয়াতে এই পথটোৰ এইটো এটা গড়কপ্তানি পথ তাৰপিছত কিন্তু এখন গাড়ী আহিব চাওক এইখন আজি প্ৰায় 15 বছৰে হ'ল এইখন ৰাস্তাৰ কোনো মেৰামতি চলা নাই আৰু এইটো ৰাস্তাৰে কৈছে দেখোন যে বাইক নহয় খুব চাইকেলেৰে যাব গ'লে তো অসুবিধা হৈ যায় আমাৰ বহুত দিন হ'ল আমাৰ এনেকুৱা অৱস্থা হৈ আছে মেৰামতি কিয় নকৰে নিৰ্বাচনত ভোট নিদিয়ে নেকি আপোনাৰ এনে ভোটৰ যেতিয়া নিৰ্বাচন আহে তেতিয়া সবাই আহি আমাক আশ্বাস দি যায় যে হয় কামটো কৰিম ইলেকশ্যন নিৰ্বাচনৰ পাছতো কৰি দিম কিন্তু যেটো নিৰ্বাচন হোৱাৰ পিছত তাৰপিছত আৰু খবৰ পাতি নাৰাখে আমাৰ লগত হয় এইটো আহিছে পথ যেটো মংগলদৈ সমষ্টি আৰু ওদালগুৰি জিলা আৰু দৰং জিলাৰ মাজত এক সংলগ্ন এইটো এটা যোগাযোগৰ এটা মুখ্য পথ আৰু এই পথটো কিন্তু বিগত 15 বছৰে কোনো এজন জনপ্ৰতিনিধিয়ে কাম নকৰিলে বিগত 5 বছৰে গুৰুজ্যোতি আছে যে শাসন কৰিলে সেই সময়তো এছপৰাও এই পথটোত মাটি নপৰিলে আৰু যাৰ ফলত আজি স্থানীয় ৰাইজে দুৰ্দশা ভুগিব লগা হৈছে যে মংগলদৈৰ পৰা কলাগাঁও যে বৰঝাৰ হৈ কলাগাঁও জ্বলোৱা এই পথটো দুৰৱস্থাই আচলতে এই অঞ্চলৰ অঞ্চলবাসী ৰাজ্যক তেওঁলোকক জীয়াতু ভুগাইছে আৰু তেওঁলোকে এক জমৰ যাতনা ভুগিব লগা হৈছে এই পথটোৰ কাৰণে গতিকে তেওঁলোকৰ দাবী যে আচলতে মহাজোঁটৰ যি প্ৰাৰ্থী এই সমষ্টি মংগলদৈ সমষ্টিৰ বিধায়ক বসন্তত আছে যাতে এই পথটো মেৰামতি কৰি দি ৰাইজৰ যি যান্ত্ৰণা সেই যান্ত্ৰণা দূৰ কৰে তাকে তেওঁলোকে বিগত 6 বছৰ সম্পূৰ্ণ নহল গহপুৰৰ মাগনি আৰু পাকেন সংযোগী 16 কোটি টকীয়া 9 কিলোমিটাৰ পথৰ লগতে দলঙৰ কাম শিৱম কনষ্ট্ৰাকচন নামৰ এটি সংস্থা চৰম হেমাহি আৰু ময়মতালিৰ বাবে আধৰুৱা হৈ পৰি ৰৈছে কাম বিশেষকৈ এতিয়া বাৰিষাৰ সময়ছোৱাত যাতায়াতত দুৰ্ভোগ ভুগিছে 13খনকৈ গাঁও ৰাইজে উপায়ন্তৰ হৈ একাংশ ৰাইজ ওলাই আহিছে নিজা খৰচেৰে পথৰ দ গাঁতসমূহ পুতিবলৈ শ্ৰম দান কৰি দলঙৰ কাষৰ প্ৰকাণ্ড গাঁতসমূহ পুতিছে ৰাইজে গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট গহপুৰৰ মাগনি কছাৰী আৰু পাকেন সংযোগী পথৰ দুৰৱস্থাই এতিয়া জিয়াতু ভুগাইছে 5টা পঞ্চায়তৰ 13খন গাঁৱৰ ৰাইজক পথছোৱা
ছবছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল, যাৰ ফলত যাতায়াতত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই বাৰিষাৰ সময়ছোৱাত। মই উপস্থিত আছোঁ উক্ত স্থানত আৰু এই মুহূৰ্তত দেখাইছোঁ এয়া দৃশ্য। অতি কষ্টৰে তেওঁলোকে প্ৰখৰ ৰ'দৰ মাজতো এনেকৈ শ্ৰমদান কৰিবলগীয়া হৈছে, কাৰণ বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলা, ছবছৰে পথটি নিৰ্মাণ নহ'ল। বাইদেউ এগৰাকী আছে, কওকচোন কেনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ এতিয়া? সমস্যা মানে কেনেকুৱা ধৰক আৰু এতিয়া এই ছবছৰ যেতিয়া এই দলংখনৰ কোনো নিৰ্মাণ নহ'ল, আমাৰ প্ৰায় অসুবিধা। ৰোগী এটা যাবলৈ সন্ধিয়া বা আবেলি বা ৰাতিপুৱা এনেকৈ কৈ এটা ৰোগী যাবলৈ আমাৰ সমস্যা বিৱশত পৰিছে। কেনেকৈ অহা যোৱা কৰিব? আজি ছবছৰ এই দলংখন হ'ব নাপায় নে? ঠিকাদাৰে কি কাম কৰি আছে ইমান দিনে? আমাৰ ৰাইজে কিমান হাৰাশাস্তি পাইছে। স্কুলীয়া যাব নোৱাৰে, স্কুলীয়া অহা যোৱা কৰিব নোৱাৰে, তেতিয়াহ'লে কেনেকৈ আমি এইটো যাতায়াতৰ পথ কৰিম কওক? তেতিয়াহ'লে হয়, নিশ্চয় এনেদৰে ৰাইজৰ যথেষ্ট সমস্যাৰ সন্মুখীন হয়, কাৰণ একমাত্ৰ যিখন দলং আছিল, দলংখনৰ কামো সম্পূৰ্ণ নহ'লে আৰু পথৰ অধিকাংশ পথ কিন্তু নিৰ্মাণ নহ'লে ছবছৰ হ'ল, যাৰ ফলত এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু এগৰাকী ব্যক্তি আছে, দাদা কওকচোন কেনেকুৱা ধৰণৰ এতিয়া সমস্যাত পৰিবলগীয়া হৈছে আপোনালোক? সমস্যাটোতো সম্পূৰ্ণ যথেষ্ট পৰিমাণে হৈছে। আমি যান বাহনৰ অসুবিধাটো হৈছে, লগতে এইটো বিভাগীয় কৰ্তৃপক্ষৰ এমাহিত ইমান দিনেই দলঙৰ বা ৰাস্তাৰ কামটো হোৱা নাই। সেইটো 16 নে 17 কোটি টকাৰ কাম বুলি আমি শুনা মতে, কিন্তু ছবছৰ হৈ গ'ল। ছবছৰ হৈছে, গতিকে কামটো এতিয়ালৈকে হোৱা নাই। ৰাইজে বহুত জীয়াতু ভুগিব লগা হৈছে। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰলৈ আমি জনাইছোঁ আৰু কথাটো। নিশ্চয়কৈ আৰু আছে ব্যক্তিয়ে কাম কৰি আছে, দাদাৰ পৰা জানিব বিচাৰিম। কওকচোন, সমস্যা যথেষ্টখিনি হয় আপোনালোকৰ ৰোগী অনা নিয়াৰ ক্ষেত্ৰত? হয়, আমাৰতো বহুত কষ্ট হৈছে। ৰাস্তাটো প্ৰায় আজি 5 বছৰ 6 বছৰ হ'ল, 6 বছৰেই হ'ল। যাতায়াতৰ পথটো যাতে আমাক সোনকালে ঠিক কৰি দিয়ে। বালিসমূহ আনিছে, এইসমূহ আপোনালোকে নিজে আনিছে? নিজে আনিছোঁ। এনেদৰে এতিয়া ৰাইজে পথ নিজেই মেৰামতি কৰিবলগীয়া হৈছে। প্ৰায় কোটি কোটি টকীয়া এইটো পথ আছিল, আৰু পথটোৰ ওপৰত যিখন দলং আছিল, দলংখনৰো একে অৱস্থা, নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল, যাৰ ফলত এতিয়া বিশেষকৈ নিশাৰ ভাগতে হওক বা দিনৰ ভাগতে হওক ৰাইজে যাতায়াতত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয়। উপায়ন্তৰ ৰাইজে এতিয়া ওলাই আহিছে নিজেই পথটি মেৰামতি কৰিবলৈ, আৰু লগতে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে যাতে অতি সোনকালে এই পথটিৰ কাম সম্পূৰ্ণ কৰে। টকিঅ' অলিম্পিকত থমকিল মেৰী কম, পৰাজয়ক লৈ অসন্তুষ্টি মেৰী কমৰ। নিউজ 18ত মেৰী কমৰ এক্সক্লুচিভ সাক্ষাৎকাৰ। বিচাৰকৰ সিদ্ধান্ত গ্ৰহণ কৰিছো, কিন্তু বিশ্বাস কৰিব পৰা নাই। অলিম্পিকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ পিছত মেৰী কমে ব্যক্ত কৰিলে অসন্তুষ্টি। বিতৰ্কিত পৰাজয়েৰে অলিম্পিকৰ পৰা বিদায় ল'লে মেৰী কমে। টকিঅ'ৰ পৰা নিউজ 18ৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত মেৰী কমে খোলোচা কৰিলে প্ৰতিযোগিতাৰ সময়ত তেওঁ আয়োজকৰ ফালৰ পৰা পোৱা হাৰাশাস্তিৰ কথা। 2 राउंड में जीता हूं और फिर लास्ट डिसीजन में कैसे 3-2 में मेरे को हराया, मेरे को कुछ समझ नहीं आ रहा। 2 राउंड जीतने के बाद हराया गया को मेरे को अजीब सा लगा। पहली बार ऐसे जजमेंट जज कर रहा है, ये सच में बहुत दुख लग रहा। ये हादसा ऐसे मेरे से क्यों हो रहा है मुझे समझ नहीं आ रहा, और मैं बहुत बहुत बैड फीलिंग किया कि इंडिया के लिए मैं कुछ खाली हाथ आना पड़ा। हारा हूं करके दिमाग में कभी नहीं आया। ये सब कुछ उन लोग ने ऑलरेडी रूल्स बना दिया, तो हम कुछ नहीं कर पाया। मैं देश के लिए मेडल नहीं ला पाया, इसके लिए माफ कर देना। नेक्स्ट कोई भी कंपटीशन में जो आने वाला एशियन गेम्स है, कॉमनवेल्थ गेम्स में, इसमें और मेहनत करके ये ओलंपिक मेडल गोल नहीं ले पाया, लेकिन उसमें लाने के लिए देश के लिए रोशन करना चाहती हूँ। মেৰী কমৰ মণিপুৰৰ বাসগৃহৰ পৰা তেওঁৰ ভাতৃয়েও ক'লে বিচাৰকৰ সিদ্ধান্তত হতাশ হোৱা বুলি। So it was difficult to accept, but we have to. And let's hope that even the International Boxing Association or whoever the concerned, they will soon improve their scoring system in boxing. So yeah, what happened, that has happened, but looking forward, justice will be delivered to every athletes in the world. Let's hope for that.
for the better sporting environment in future. ইফালে নিউজ 18ৰ সাক্ষাৎকাৰ যোগে মেৰী কমে ক'লে দেশবাসীয়ে দেখুওৱা মৰমৰ বাবে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ পদক আজৰি আনিব নোৱাৰাৰ বাবে দেশবাসীৰ ওচৰত ক্ষমাও বিচাৰিলে উত্তৰ পূবৰ জীয়াৰী দেশৰ গৰ্ব এইগৰাকী খেলুৱৈ MC মেৰী কমে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আমি লগতে গুড মৰ্নিং 18 পৰা এতিয়া বিদায় লৈছো নমস্কাৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং